কি খবৰ দিলে 1000 টকা মাননি বৃদ্ধি কৰিব, তাকো আকৌ স্বচ্ছ জলমিত্ৰৰ নাম দি পেলাই আপোনাৰ স্বচ্ছ ভাৰত মিছনৰ আমাক কাম কৰাব লাগিব। তাৰমানে আমাক পতান ধান দিয়াই নহয়, আমাক মূৰত মাৰ মাৰিবলৈ তেখেতলোকে কৈ আছে। এটাতো আমি কষ্টত পাই আছো, মানুহ মৰি আছে, তাৰ ৰিস্ক নলয়। ইউজাৰ্ছ কমিটিৰ কথা কৈ আছে। প্ৰথম আমাৰ কাৰ্যসূচী আছে দিছপুৰ চলো কাৰ্যসূচী, দ্বিতীয় আমাৰ কাৰ্যসূচী আছে ৰাজপথ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী আছে আমাৰ। এইবিলাক জমি আন্দোলনৰ ভিতৰত পৰে। আমি জমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। এতিয়া চৰকাৰে যদি আমাক এনেকুৱা কৰি আছে, আমি ৰিয়েল অৱৰোধ কাৰ্যসূচী ল'ম। পোনপ্ৰথমে আপোনাৰ চেনেলৰ যোগেদি অসম চৰকাৰৰ চৰকাৰী পক্ষ আৰু বিৰোধী পক্ষ দুয়োটা পক্ষকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ জলমিত্ৰৰ বিষয়টো আমাৰ বিধানসভাত আলোচনা হ'ল, বিধানসভাত উঠিলেগৈ। আৰু দ্বিতীয়তে মই ধন্যবাদ জনাইছোঁ আমাৰ বিত্তমন্ত্ৰী মহোদয়া অজন্তা নেওগ বাইদেউক। এই আমাৰ জলমিত্ৰৰ বিষয়ে আমাৰ বাজেটত কিবা এটা মাননি বা কিবা এটা যোগ কৰিবলৈ যিটো তাত সিদ্ধান্ত লৈছে, তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। কিন্তু অতি দুখেৰে লগতে আমি কিছুমান কথা জনাব বিচাৰিছোঁ। আমাৰ যিখিনি দাবী আছিলে, এই দাবীখিনি সাধাৰণতে যিমান পূৰা হ'ব লাগিছিলে, আমি যিমান ভাবিছিলোঁ, আশা কৰিছিলোঁ, তাৰ আমি 10 ভাগৰ এভাগো আমাৰ একো পূৰা হোৱা নাই। আজিৰ তাৰিখলৈকে আমি যিখিনি দাবী কৰি আহিছোঁ, চৰকাৰক বিভিন্ন ধৰণে দাবী জনাই আহিছোঁ, আমি আমাৰ গণতান্ত্ৰিক আন্দোলন চলাই আহিছোঁ। চলোৱাৰ পিছত আমাৰ মূল দাবী যিকেইটা আছিলে, তাৰ এটা দাবীও চৰকাৰে গুৰুত্ব প্ৰদান এতিয়ালৈকে কৰা নাই। আৰু সেই বিষয়ত আমাৰ জলমিত্ৰসকল এতিয়া খুব ক্ষোভত আছে। গতিকে আমাৰ কিছুমান সিদ্ধান্ত আছিলে, আমি সিদ্ধান্তখিনি এতিয়ালৈকে ত্যাগ কৰা নাই। গতিকে সেই সিদ্ধান্তবিলাক বিষয়ে মই চৰকাৰ আৰু ৰাইজ, আমাৰ উপভোক্তা ৰাইজ আৰু আমাৰ উপভোক্তা কমিটিসকল আৰু অসমৰ সকলো আমাৰ চৰকাৰী বিষয়বিলাক আমি জনাব বিচাৰিছোঁ আজি এই সংবাদমেলৰ যোগেদি আপোনাৰ চেনেলৰ পৰা। ইয়াতে আমাৰ তেখেতলোকে এতিয়া আমাৰ কি কৰিছে, জলমিত্ৰসকলক সবলীকৰণৰ বাবে 1000 টকা এটা বঢ়াইছে বুলি তেওঁলোকে ঘোষণা কৰিছে। জলমিত্ৰ মাননি ধৰণে 1000 টকা বঢ়াইছে। কিন্তু ইয়াত আমাক কি কৰিছে, লগতে জলমিত্ৰসকলক স্বচ্ছ জলমিত্ৰ হিচাপে নামাকৰণ কৰিবলৈ বিচাৰিছে। অৰ্থাৎ স্বচ্ছ ভাৰত মিছনৰ যিখিনি কাম, সেই কামখিনি আমাক আকৌ সঁপিব বিচাৰিছে। আমাৰ নিজে এতিয়া যিখিনি কাম কৰি আছো, তাতে আমাৰ সময় নাই। কেতিয়াবা 24 ঘণ্টা ডিউটি, আমাৰ 7-8 ঘণ্টা কণ্টিনিউ হৈ, তাৰ ভিতৰত কাৰেণ্টৰ প্ৰব্লেমৰ কাৰণে কেতিয়াবা 24 ঘণ্টা ডিউটি। তাৰ মাজত লাইফৰ ৰিস্ক আছে। আমি কোন মুহূৰ্তত আমাৰ কোন সতীৰ্থ মৃত্যু হয়, কোন কি হয়, তাৰ কোনো সিদ্ধান্ত নাই। আপোনাৰ 50-60 ফুট ওপৰত উঠি পেলাই আমি মেৰামতি কাম কৰিব লাগে। তাৰপিছত তেখেতলোকে কি কৰিছে, এতিয়া আমাক আৰু এটা কাম, আৰু তাৰ ওপৰত আমাক কামৰ বোজা জাপি দিব বিচাৰিছে। স্বচ্ছ ভাৰত মিছনৰ যিবিলাক অনাময় আঁচনিৰ যিবিলাক কাম, তাত আমাক আকৌ ব্যৱহাৰ কৰিবলৈ বিচাৰিছে। গতিকে আমাক তেনেকুৱা 1000 টকাৰ আমাৰ প্ৰয়োজন নাই। আমি নিজৰ ডিউটি এগেইনষ্টত আমাৰ সন্মান আমি বিচাৰি আছো, আমাৰ প্ৰাপ্য বিচাৰি আছো। আমি ITI প্ৰশিক্ষণ লৈ পেলাই একোজন দক্ষ শ্ৰমিক। গতিকে আমাক দক্ষ শ্ৰমিক, দক্ষতা ভিত্তিক আমাৰ অসম চৰকাৰ বা ভাৰত চৰকাৰ যি আমাৰ ন্যূনতম মজুৰি, সেই মজুৰি আমাক প্ৰদানৰ বাবে আমি দাবী জনাই আহিছিলোঁ অতীতৰ পৰা। আৰু আমি দাবী জনাই আহিছিলোঁ যে আমি পাব্লিক হেল্থৰ এটা PWSSত আমি কৰ্মৰত হৈ আছো। তেনে ক্ষেত্ৰত আমাক PNRE বিভাগৰ ঠেলা মাৰি দিবলৈ আমাক বহুত সমস্যাত পেলাইছে। গতিকে আমাক PHC বিভাগৰ পৰা আমাক এংগেজমেণ্ট এপইণ্টমেণ্ট যি দিয়ে দি পেলাই তাৰ পৰা আমাক আমাৰ দৰমহা দিয়াৰ ব্যৱস্থা কৰিব লাগে, আৰু মিনিমাম ৱেজটো আমাক লাগিব। আৰু দ্বিতীয় আমাৰ একদম গুৰুত্বপূৰ্ণ দাবী আছিলে, আমি 440 ভল্টেজত 3 ফেজৰ হাই ভল্টেজত আমি কাম কৰোঁ। শ্বৰ্ট চাৰ্কিট হৈ আমাৰ যথেষ্ট জলমিত্ৰ ঢুকাইছে, আঘাতপ্ৰাপ্ত হৈছে, পংগু হৈছে। আৰু বিভিন্ন জলমিত্ৰ আমাৰ মেডিকেল পৰ্যন্ত পৰি আছে। এতিয়ালৈকে কোনো চৰকাৰৰ পিনৰ পৰা তাতে কোনো আমাৰ ক্ষতিপূৰণ দিয়া বা মেডিকেল ট্ৰিটমেণ্টৰ খৰচ দিয়া এতিয়ালৈকে ব্যৱস্থা হোৱা নাই। সেইটো কাৰণে আমি লাইফ কভাৰেজ, লাইফ ইঞ্চুৰেঞ্চ আমি যিবিলাক আছে, এক্সিডেণ্ট বেনিফিট বা আপোনাৰ মৃত্যু বীমা আৰু আমাৰ মেডিকেল বীমা, লগতে আমাৰ পেঞ্চন বেনিফিট, আমি এই বস্তুকেইটা বিচাৰি আছো। আৰু লগতে আমি যিসকলে এতিয়া কৰ্মৰত হৈ আছো, তাৰ সৰহসংখ্যকে আমাৰ নিজৰ মাটি প্ৰদান কৰি পেলাই তাতে আমি কৰ্মৰত হৈ আছো। সেই মাটি প্ৰদান কৰি কৰ্মৰত হৈ থকাৰ পিছতো আমাৰ যথেষ্ট আমাৰ সতীৰ্থ জলমিত্ৰ এংগেজমেণ্টৰ পৰা বঞ্চিত হৈ আছে। সেই সতীৰ্থসকলক বিভিন্ন কাৰণত NNP, গেটাৰ, আৰবান, এনেকুৱা ধৰণৰ বিভিন্ন কথাৰ পৰা বঞ্চিত হৈ আছে। গতিকে সেই যিমানখিনি সমস্যা আছে চব দূৰ কৰি আমাৰ থাকি যোৱা সেই সতীৰ্থসকলক অতি সোনকালে এংগেজমেণ্ট প্ৰদান কৰিবৰ কাৰণে বা এপইণ্টমেণ্ট প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছিলোঁ। এই গোটেই কথাখিনি কি হ'ল, আমাৰ আভুৱা ভাৰি আহিছে। আমি এই বিভিন্ন কাৰ্যসূচীৰ মাজতে যোৱা 18 ফেব্ৰুৱাৰীৰ পৰা বিধানসভা কাৰ্যসূচী যিহেতু প্ৰথম দিনাখন BTAD আৰম্ভ হৈছিলে, BTAD 17 তাৰিখ হৈছিলে, আমি 18 তাৰিখৰ পৰা আমি কাৰ্যসূচী ঘোষণা কৰিছিলোঁ, দিছপুৰ চলো কাৰ্যসূচী, লগতে আমি আমৰণ অনশন ঘোষণা কৰিছিলোঁ। সেই সময়ত কি কৰিলে, আমাৰ মন্ত্ৰী মহোদয়ৰ নিৰ্দেশ ক্ৰমে আমাৰ MD ছাৰে আমাক চিঠিযোগে আমন্ত্ৰণ জনাই দি পেলাই আমাক ৰিকুৱেষ্ট কৰিছে, অনুৰোধ কৰিছিলে যে তোমালোকে যদি এই 18 তাৰিখৰ পৰা এই আন্দোলন কাৰ্যসূচী লোৱা, তেতিয়াহ'লে অসমৰ যি আমাৰ এডভান্টেজ আছামৰ যি কাৰ্যসূচী, তাত ব্যাঘাত জন্মিব, চৰকাৰখন ক্ষুণ্ণ হ'ব তোমালোকৰ কাৰণে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত কষ্ট কৰি এডভান্টেজ আছাম আনিছে। গতিকে এনেকুৱা সময়ত যদি তোমালোকে এনেকুৱা উপদ্ৰৱ কৰা, এনেকুৱা কাৰ্যসূচী লোৱা, তেতিয়াহ'লে অসমৰ ভৱিষ্যতৰ মানে বেয়া হ'ব। তেতিয়া আমিও এজন অসমৰ নাগৰিক হিচাপে, আমি অসমক ভালপোৱা এজন মানুহ হিচাপে আমি চিন্তা কৰি আমি সেই 18 তাৰিখৰ আমাৰ যি দিছপুৰ চলো কাৰ্যসূচী আমি স্থগিত ৰাখিছিলোঁ।
আৰু তেওঁলোকে আমাৰ সেই মিটিঙতে আমাক স্পষ্ট কৈছিলে তোমালোকৰ গোটেই বিষয়বিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়া টেবুলত আছে, আমি ফাইল আকাৰে তাত দি থৈছো আৰু অতি সোনকালে বাজেটৰ ভিতৰতে তোমালোকে ভাল খবৰ পাবা। এই ভাল খবৰ যোৱা পৰহি দিনাখন আমাক কি খবৰ দিলে, 1000 টকা মাননি বৃদ্ধি কৰিব, তাকো আকৌ স্বচ্ছ জলমিত্ৰৰ নাম দি পেলাই আপোনাৰ স্বচ্ছ ভাৰত মিছনৰ আমাক কাম কৰাব লাগিব। তাৰমানে আমাক প্ৰধান দিয়াই নহয়, আমাক মূৰত মাৰ মাৰিবলৈ তেখেতলোকে কৈ আছে। এটাতো আমি কষ্টত পাই আছো, মানুহ মৰি আছে, তাৰ ৰিস্ক নলয়, ইউজাৰ্ছ কমিটিৰ কথা কৈ আছে। আৰু বাৰে বাৰে এতিয়া যোৱা আপোনাৰ সাধাৰণ পানী যোগান আঁচনি বিশ্বনাথ চাৰিআলি যিজন 16 তাৰিখে আত্মহনন কৰিলে কৰ্মচাৰীজন, তেওঁ মৃত্যুৰ আগদিনাখনলৈকে লগৰীয়াসকলক কৈ ফুৰিছে যে মোৰ পইচাৰ কাৰণে মই চিকিৎসা কৰিব পৰা নাই, গতিকে মোৰ বহুত কষ্ট হৈ আছে। তাৰপিছত তেওঁ আত্মহনন কৰিলে 16 তাৰিখে। এতিয়া মন্ত্ৰী মহোদয়ে বিধানসভাত তেওঁ কৈ আছে যে আমাৰ জলমিত্ৰ কোনো পইচা অভাৱৰ কাৰণে বা দৰমহাৰ কাৰণে কোনো ধৰণৰ তাতে আপোনাৰ আত্মহনন কৰা নাই। কিন্তু মই তেখেতক আহ্বান জনাইছো, আপুনি নিজে আহি বা লগত আৰু কোনোবা আপুনি মানুহ পঠায় বিশ্বনাথ চাৰিআলিত আপুনি নিজে খবৰ কৰক, তাত তেওঁ মৃত্যুৰ আগদিনাখনলৈকে কি কৰি আছিলে, মানুহবিলাকৰ আগত কি কৰি ফুৰিছিলে। যে তেওঁ মৃত্যু এইটো কাৰণে হৈছে যে তেওঁ 6,500 টকা চলিব নোৱাৰে আৰু তেওঁ কিবা অসুখৰ কাৰণে ট্ৰিটমেণ্ট কৰিবলৈ তেওঁ পুঁজিৰ অভাৱ হৈছিলে, তেনে ক্ষেত্ৰত তেওঁ আত্মহনন কৰিছে। এতিয়া আমি চৰকাৰক আহ্বান জনাইছো, অতি সোনকালে যদি আমাৰ বিষয়বিলাকৰ ওপৰত যদি কোনো ধৰণৰ সিদ্ধান্ত নলয়, তেতিয়াহ'লে আগন্তুক আমি যিখিনি কাৰ্যসূচী আমাৰ প্ৰচিডিংবদ্ধ হৈ আছে সেইখিনি আপোনালোকক আমি কৈ দিছো। প্ৰথম আমাৰ কাৰ্যসূচী আছে দিছপুৰ চলো কাৰ্যসূচী, দ্বিতীয় আমাৰ কাৰ্যসূচী আছে ৰাজপথ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী আছে আমাৰ। এইবিলাক জঙ্গী আন্দোলনৰ ভিতৰত পৰে, আমি জঙ্গী আন্দোলন কৰিবলৈ বাধ্য হ'ম। এতিয়া চৰকাৰে যদি আমাক এনেকুৱা কৰি আছে, আমি ৰেল অৱৰোধ কাৰ্যসূচী ল'ম। কেন্দ্ৰীয় চৰকাৰক জনাবৰ কাৰণে আমি ৰেল অৱৰোধ, যিহেতু ৰেলটো কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিষ্ঠান, গতিকে ৰেল অৱৰোধ আমি। তাৰপিছত আমি দিল্লী চলো কাৰ্যসূচী ল'বলৈ বিচাৰিছো। দিল্লী চলো কাৰ্যসূচী আমি সিদ্ধান্ত কৰি থোৱা আছে, ডেটটো আমি ঠিক কৰা নাই, ডেট অতি সোনকালে ঠিক হ'ব। আমি অসমৰ সকলো জলমিত্ৰ গোট খাই আমি দিল্লী চলো কাৰ্যসূচী ল'ম। তাৰ পিছত যদি আমি সুফল নাপাওঁ, তেতিয়াহ'লে আমি আমৰণ অনশন ধৰিম, হয়তো গুৱাহাটীত, হয়তো আমি দিল্লীত যন্ত্ৰ মন্ত্ৰত হ'ব পাৰে। আমি আমৰণ অনশনৰ কাৰ্যসূচী ল'ম। তাৰ পিছতো যদি সুফল নহয়, তেতিয়াহ'লে আমি এই যে আমাৰ বিশ্বনাথ চাৰিআলি সাধাৰণ পানী যোগান আঁচনি আমাৰ যিজন জলমিত্ৰ সঞ্জীৱ কুৰ্মীয়ে আত্মহনন কৰিলে, আমি কিন্তু আত্মহনন তেনেকে মনে মনে নকৰো। আমি সামূহিকভাৱে আপোনালোকক জনাই, আপোনালোকৰ যোগেদি আমি চৰকাৰক জনাই পেলাই সামূহিকভাৱে আমি সকলো জলমিত্ৰ একেলগতে আমি আত্মদাহ কাৰ্যসূচী কিন্তু ল'ম। গতিকে চৰকাৰখনক আমি অনুৰোধ জনাইছো, বাৰে প্ৰতি অনুৰোধ কৰি আছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপুনি আমাক ইমান বেয়া জেগালৈ ঠেলি দিবলৈ আপোনালোকে যত্ন নকৰিব, কাৰণ আমি যিবিলাক আমাৰ দাবী সেইবোৰ একেবাৰে প্ৰাপ্য অধিকাৰৰ দাবী। আমি প্ৰধানমন্ত্ৰী সপোনৰ জল জীৱন মিছন যদি ছাকচেছ হ'বলৈ হয়, আপোনালোকে জলমিত্ৰক 100% গুৰুত্ব দিবই লাগিব। এনেকুৱা প্ৰতাৰণা কৰি থাকিলে কিন্তু আপোনালোকৰ এইবোৰ নচলিব। মই লগতে আৰু এটা কথা কৈ দিছো, আমাৰ অসমৰ বিভিন্ন নিবনুৱা, বিভিন্ন জেগাৰ পৰা আমাৰ নিবনুৱা যুৱকবিলাকে বাহিৰৰ ৰাজ্যবিলাকৰ কোম্পানীবিলাক 18,000, 20,000, 30,000, 25,000, 50,000 দৰমহা লৈ পেলাই অসমৰ ঘৰবিলাক চলাই আছে। আপোনালোকে ভাবিছে নেকি যে এই জল জীৱন মিছনৰ 6,500 টকা লৈ পেলাই এই ল'ৰাবিলাকে আপোনালোকৰ স্কিম চলাই দিব? আপোনালোকে এই হাজাৰ লাখ লাখ কোটি টকা খৰচ কৰি পেলাই যিবোৰ আঁচনি বনাইছে প্ৰধানমন্ত্ৰী সপোনৰ আঁচনিবিলাক, এইবিলাক গৰু গোহালিত আপোনালোকে পৰিণত নকৰিব। এইখিনি মানৱ সেৱাৰ বাবে ব্যৱহাৰ কৰক। এই টকা ঘটা এটা মাধ্যমলৈ নহ'ব। এইটো বস্তুটো আপোনালোকে জনহিতাৰ্থে ব্যৱহাৰ কৰক। আপোনালোকে এই বস্তুবোৰ বনাই আছে, আৰু নতুনকৈ চেংচন আহিছে, এতিয়া আকৌ নতুন বহুত চেংচন দিছে, এতিয়া ইনকুৱাৰী চলি আছে, কি আমাৰ চাৰ্ভে চলি আছে। এইবিলাক বনাই থাকিলে বোলে আপোনাৰ গাঁৱে কোনে আপোনালোকৰ 6,500 টকা 7,500 টকা লৈ পেলাই আপোনালোকৰ এইবিলাক কাম কৰিব। 6,500 টকা 7,500 টকা যদি আমি চলিব পাওঁ, 6,500 চলিব, আমাৰ সেইটো পইচা নালাগে। আৰু আপুনি দিছে আপোনালোকে সেই 1,000 টকাটো বিনিময়ত আকৌ আমাক নতুনকৈ এটা দায়িত্ব অৰ্পণ কৰি দিছে। এইটো সম্ভৱ নহয়। আমি এতিয়া থকা দায়িত্বটো কৰিবলৈ আমাৰ সময় নহয়। আকৌ আমি আৰু এটা দায়িত্ব ল'ব নোৱাৰো। যদি দিছে আমাৰ জলমিত্ৰৰ সন্মান প্ৰদৰ্শন কৰি, জলমিত্ৰ কামৰ অগ্ৰাধিকাৰ দি, কামৰ গুৰুত্ব প্ৰদান কৰি, তাৰ ওপৰত আমাক পইচা আপোনালোকে বহাওক। আপোনালোকে আকৌ এটা আমাক দায়িত্ব দি পেলাই, জুলুম দি পেলাই, আমাক মানে জনাসাহস প্ৰদান দি পেলাই আমাক কষ্ট দি নাথাকক। আৰু ভৱিষ্যতে কিন্তু আপোনালোকে খুব ভয়াৱহ পৰিস্থিতিৰ কাৰণে আগবাঢ়ি আছে। কাৰণ জলমিত্ৰসকলৰ এই সাধাৰণ পানী যোগান আঁচনি জলমিত্ৰজনে প্ৰমাণ দি গৈছে জলমিত্ৰসকলৰ মনত কি চলি আছে। গতিকে আপোনালোকে ইয়াৰ প্ৰতিকাৰ কিন্তু আপোনালোকে অসুবিধাত পৰিব। আপুনি ভৱিষ্যতে কিন্তু আপোনালোকৰ অসম চৰকাৰ বা বিভাগ যথেষ্ট সমস্যাত পৰিব। জলমিত্ৰ নহ'লে পাব্লিক হেল্থ এতিয়া অচল। আৰু এটা মই যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদনত কথা উত্থাপন কৰিছে, মই আজি চাইছিলো। তেখেতে কৈ আছে যে অস্থায়ী কৰ্মচাৰীসকলক কোনোভাৱে ৰেগুলাৰ কৰা ব্যৱস্থা নাই, যিহেতু সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে যে এজন যদি অস্থায়ী কৰ্মচাৰীক আমি ৰেগুলাৰ কৰোঁ, তেতিয়াহ'লে সেই অস্থায়ী পদটোৰ কাৰণে আগতে কিছুমান মানুহে কেছ দি দিব যে আমিও যদি ৰেগুলাৰ হ'লেহেঁতেন আমিও আগতে ইণ্টাৰভিউ দিলোঁ। কিন্তু আপোনাক আমি এটা অনুৰোধ জনাইছো, অস্থায়ী কৰ্মচাৰী ৰেগুলাৰ কৰা নাই, আপুনি কৈছে আমি তাতকৈ 300 গুণ নে 30 গুণ বেছি সুবিধা দিছোঁ বুলি কৈছে। আপুনি সেয়াই সুবিধা দিছে নেকি আমাক, যে এই 6,500 পৰা 1,000 বঢ়াই 7,500 টকা দি 300 গুণ সুবিধা দিছে যে আমি কাম কৰিম অস্থায়ী কৰ্মচাৰীসকলে? আমি এটা পাব্লিক হেল্থৰ পানী যোগান আঁচনি PWS কাম কৰিছো। কাম কৰাৰ পিছত আপোনালোকে তাৰ সন্মান দিয়ক। আমাক মানে আপোনাৰ PHC পৰা আমাক এংগেজমেণ্ট বা এপইণ্টমেণ্ট প্ৰদান কৰক, PHC পৰা পইচা দিয়ক। আমাৰ মাত্ৰ মূল দাবী 3টা, একদম স্পষ্ট কথা। আমাৰ জলমিত্ৰসকলে যিহেতু পাব্লিক হেল্থত কাম কৰে, গতিকে যি পইচা দিছে পাব্লিক হেল্থৰ পৰা পইচা দিয়ক।
আৰু আমাৰ মিনিমাম ৱেজ দিয়ক আমি দক্ষ শ্ৰমিক হিচাপে। 2 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ লাইফৰ ৰিস্ক আছে, আমি অনগত মৃত্যু হতে যুঁজি পেলাই আপোনালোকক পানী যোগান ধৰক, বিশুদ্ধ খোৱা পানী। গতিকে সেই তাৰ বাবে আমাৰ পৰিয়ালটো আৰু আমাৰ নিজৰ লাইফ চিকিউৰিটিৰ কাৰণে আমাক সকলো ভাগৰ আমাৰ বীমা দিয়ক। আৰু এটা দাবী আছে একেবাৰে জেনুইন দাবী, নিজৰ মাটি বাৰী প্ৰদান কৰাৰ পিছত তাতে কৰ্মৰত হৈ 10-15-20 বছৰ পইচা নোহোৱাকৈ আপোনাৰ সেৱা কৰাৰ পিছত সেই তাৰ মাজত বহু সংখ্যক বাদ পৰিছে, তেখেতক যিকোনো প্ৰকাৰে আপোনালোকে এংগেজমেণ্ট বা এপইণ্টমেণ্ট প্ৰদান কৰি পেলাই তেখেতক পইচা দিয়াৰ ব্যৱস্থা কৰক। আমাৰ মূল দাবী এইকেইটাই। আমাৰ আঁচনিটোত কাম কৰি আছে, লাগিলে তেওঁ যি প্ৰকাৰে এংগেজমেণ্ট বা এপইণ্টমেণ্ট নহওক, তেওঁ য'ৰ পৰাই এংগেজ নহওক, কিন্তু যদি এটা প্ৰতিষ্ঠানত যদি তেওঁ সুচাৰুৰূপে কাম পৰিচালনা কৰিছিলে আৰু যদি সেই প্ৰতিষ্ঠানটোত বা সেই বিভাগটোত যদি আগৰ পৰা যদি সেনেকুৱা নিয়ম আছিলে যে এনেধৰণে সোমোৱা মানুহক যদি ৰেগুলাৰ কৰা নিয়ম আছিলে বা চাকৰি স্থায়ীকৰণৰ ব্যৱস্থা আছিলে, তেতিয়াহ'লে সেইটো এতিয়া এইজনৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব বুলি কৈ তেওঁৰ এই যিটো ৰেগুলাৰ কৰা যিটো বিষয় মানে অগ্ৰাহ্য হৈছিলে সেইটো পুনৰ বিবেচনা কৰি পেলাই সুপ্ৰিম কোৰ্টে তেওঁক চাকৰিত বাহাল ৰাখিবলৈ চৰকাৰ অৰ্ডাৰ দিছে। অৰ্থাৎ আমাৰ আগৰ যিসকল খালাচী কৰ্মচাৰী তেখেতলোকে আমাৰ পথেৰে যোৱা কৰ্মচাৰী, তেওঁলোকে যিসকলে এতিয়া চৰকাৰী টকা ভোগ কৰি আছে, চৰকাৰী যি সা সুবিধা পাই আছে, তেওঁলোকে আমাৰ নিচিনাই কাম কৰি পেলাই ৰেগুলাৰ হোৱা। গতিকে আমাৰ ক্ষেত্ৰত কিয় নতুনকৈ বেলেগ এটা আকৌ ইউজাৰ্ছ কমিটি হিকলিডাল লগাই পেলাই আমাক বেলেগ এটা নিয়ম কৰা হৈছে? আমাৰ অগ্ৰজসকলে যিহেতু এইটো কাম কৰি গৈছে আৰু সেই খালাচীসকলৰ যি ব্যৱস্থা, সেই ব্যৱস্থাৰ যিখিনি ডিউটি সেইখিনি ডিউটি আমি সমানে সমানে কৰিছোঁ। তাতো এটা বস্তু আছে, সুপ্ৰিম কোৰ্টৰ সমকৰ্ম সম অধিকাৰ এটা তাত ৰায় আছে। গতিকে আমি যদি চৰকাৰী খালাচীজনৰ সৈতে কোনে কম কাম নাই কৰা, তেতিয়াহ'লে সেই চৰকাৰী খালাচীজনৰ সৈতে আমাক সম অধিকাৰ দিব লাগিব। যদি তেওঁলোকে আমাক ৰেগুলাৰ কৰিব নোৱাৰে, তেতিয়াহ'লে খালাচীজনৰ যিমানখিনি অধিকাৰ, যিমানখিনি চৰকাৰী সা সুবিধা আছে গোটেইখিনি আমাক প্ৰদান কৰিব লাগিব। আৰু ইঞ্চুৰেঞ্চ বেনিফিটৰ পৰা আৰম্ভ কৰি আমাৰ মিনিমাম ৱেজলৈকে গোটেইখিনি তেওঁলোকে প্ৰদান কৰিবলৈ বাধ্য।